আজি আমি নেৰেশ্যনৰ কেইটামান বাক্য আমি কৰিম আলোচনা কৰিম। ধৰি নেৰেশ্যন যদি তোমালোকে আগতে নিয়মবোৰ সাধাৰণ নিয়মবোৰ যদি জানা তেন্তে ইয়াৰ কৰিবলৈ তোমালোকৰ সুবিধা হ'ব। তো প্ৰথমে চোৱা নেৰেশ্যনৰ কাৰণে মই কেইটামান কুৱেশ্যন ইয়াত লিখি থৈ দিছোঁ। যেনে ধৰি লওক প্ৰথমতে ইয়াত এছাৰ্টিভ সেন্টেন্সত দেখাম তোমালোকক। এছাৰ্টিভ সেন্টেন্সত নেৰেশ্যন কি ধৰণে কৰা হয়। এছাৰ্টিভৰ অৰ্থটো হ'ল কি, ধৰি লওক যিবিলাক বাক্য 5 প্ৰকাৰ আছে নহয়, এই বাক্য 5 প্ৰকাৰৰ ভিতৰত এছাৰ্টিভটো এটা প্ৰথম বাক্য হয়। তো সেই প্ৰথম বাক্যটোৰ এতিয়া আমি নেৰেশ্যন ইয়াত দেখিম। মই ইয়াত ধৰি লওক ইয়াত তোমালোকে দেখাইছোঁ কেইটামান কুৱেশ্যন মই লিখি থৈ দিছোঁ। এই কুৱেশ্যন কেইটামান কেনেকৈ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ ইয়াক পৰিৱৰ্তন কৰা হয় তাক আমি এতিয়া শিকিম। ইয়াক ধৰি লোৱা এছাৰ্টিভৰ প্ৰথম কুৱেশ্যনটো আছে তোমাৰ ইয়াত হি ছেইজ আই এম এ ষ্টুডেণ্ট আছে ন। হি ছেইজ আই এম এ ষ্টুডেণ্ট, ইয়াক আমি যদি সমাধান নহয়, ইয়াক যদি ইয়াক ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ কেনেকৈ আমি নিম ইয়াত চোৱা। প্ৰথমটো ইয়াত চোৱা, ইয়াত দুটা পাৰ্ট আছে, দুটা ক্লজ আছে। প্ৰথম হি ছেইজ এটা পাৰ্ট, আনটো হ'ল কি ঊৰ্ধ্ব কমাৰ ভিতৰত বা ইনভাৰ্টেড কমাৰ ভিতৰত আনটো পাৰ্ট আছে ন। এই দুটা পাৰ্টৰ ভিতৰত প্ৰথম পাৰ্টটো ৰিপৰ্টিং ভাৰ্ব বুলি কয়। এইটো হ'ল কি ৰিপৰ্টিং ভাৰ্ব আৰ ভি লিখি দিছোঁ। এইটো হ'ল ৰিপৰ্টিং স্পীচ। তো প্ৰথমতে চাবা নেৰেশ্যন কৰাৰ সময়ত তোমালোকে চাই ল'বা এইটোতো ডাইৰেক্ট নেৰেশ্যন হয়, কাৰণ ইনভাৰ্টেড কমা থাকিলে এইটো ডাইৰেক্ট নেৰেশ্যন হ'ব। তো ইয়াত চোৱা প্ৰথমতে হি ছেইজ বুলি কৈছে। হি ছেইজ মানে তেওঁ কয় আই এম এ ষ্টুডেণ্ট, মই এজন ষ্টুডেণ্ট বুলি কৈছে। তো তেওঁ কৈছে যে মই এজন ষ্টুডেণ্ট। তো ইয়াত চাবা প্ৰথমতে ৰিপৰ্টিং ভাৰ্বত চাবা এইটো কি টেন্সত আছে। ছেইজটো চোৱাচোন, ছেইজটো প্ৰেজেণ্ট টেন্সত আছে। ছেইজটো হ'ল কি প্ৰেজেণ্ট টেন্স। কেনে গম পাবা ছেইজটো হ'ল তোমাৰ, মই ইয়াত লিখি দিছোঁ, ধৰি লোৱা ইয়াত ছেইড। যেতিয়া আমি লিষ্ট অফ ভাৰ্ব যেতিয়া চাওঁ, ছেৰ পাষ্ট টেন্স ছেইডৰ পাৰ্টিচিপল, প্ৰেজেণ্ট পাষ্ট পাৰ্টিচিপল। তো এইটো প্ৰেজেণ্টত আছে, এইটো প্ৰেজেণ্ট হয়। তো গতিকে হি ছেইজ মানে কি প্ৰেজেণ্টত আছে। আই এম ষ্টুডেণ্ট ইয়াক কেনেকৈ চেঞ্জ কৰিবা বা ইয়াক কেনেকৈ পৰিৱৰ্তন কৰিবা, হিটো কি লিখিবা, আগফালৰ যিটো আছে ৰিপৰ্টিং ভাৰ্বটো এইটো ছেইম লিখিবা, হিটো হি লিখিবা নহয়। আৰু ছেইজ যিটো আছে ছেইজো লিখিব পাৰা বা টেলছ লিখিব পাৰা, টেলছৰ। আৰু এই দুটা চোৱা, এই ইনভাৰ্টাৰ কমা যিটো আছে, এতিয়া আমি ইনডাইৰেক্টত লিখিব হ'লে এই দুটাক আঁতৰাই কিনে কি লিখিব, আমি ইয়াত ডেট লিখিম। ডেট কিয় লিখা হ'ল, ডেটৰ অৰ্থটো হ'ল কি এই দুটাক কম্বাইন কৰিব হ'লে, একেলগে মিলাব হ'লে আমি এটা অন্তৰ কমা উঠাই দিয়াৰ পিছত আমি ইয়াত কি লিখিলোঁ, এটা ডেট। অৰ্থাৎ তেওঁ কয় যে, ডেটৰ অৰ্থটো হ'ল কি যে অৰ্থ বুজাইছে, তেওঁ কয় যে। এতিয়া চোৱা ইয়াত এই আইটোক কিছুমান তোমালোকে নিয়ম আগত পঢ়ি আহিছে নাই বা নাজানা, আইটোক চেঞ্জ যদি কৰা হয় ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলি, আইটো কি ল'ৰা হ'লে হি হ'ব আৰু ছোৱালী হ'লে চি হ'ব। তো ইয়াত চোৱা এই হি আছে, হি মানে কি ল'ৰা হয় তেওঁ। তো আইটো কি লিখি দিবা, এতিয়া আইটো লিখি দিব লাগিব হি হৈ যাব, আইটো হ'ব হি। আৰু ইয়াত প্ৰেজেণ্ট টেন্স আছে, ছেইজ আছে, গতিকে এমক কি কৰিব লাগিব, এমক প্ৰেজেণ্ট টেন্স ফৰ্ম, ইয়াৰ প্ৰেজেণ্ট ফৰ্মতে হ'ব। এমটো কি হৈ যাব, হি পিছত কি খাটিব ইজ লিখিবা। যেনে আইৰ পিছত এম হয়, হিৰ পিছত কি হ'ব ইজ, আৰু এ ষ্টুডেণ্টটো ষ্টুডেণ্ট হৈ গ'ল। এই ধৰণে ইয়াত লাষ্টত ফুল ষ্টপ দিবা। মই ইয়াক আকৌ এবাৰ ৰিপিট কৰি আছোঁ তোমালোকে চোৱা। হি ছেইজ টু হি, মই একেবাৰে মিডিলৰ পৰা কৈছোঁ, ইয়াক কোনো আগৰ ইয়াত নিয়মবোৰ মই তোমালোকক জনোৱা নাই, জাষ্ট যদি তোমালোক বুজি পাইছে আগৰ পৰা যদি জানা তেন্তে মিডিলৰ পৰা মই তোমালোক বুজাইছোঁ দেই। হি ছেইজ টু হি ছেইজ লিখিলা, ইয়াত এটা কম্বাইনেশ্যন ৱৰ্ডটোৰ কাৰণে বা কনজাংশ্যনটো ডেট লিখিলা, আৰু ইয়াত ল'ৰা থকাৰ কাৰণে আইটো হৈ গ'ল হি, আৰু ইয়াত প্ৰেজেণ্ট টেন্স আছে ন ছেইজ, গতিকে এমটোক লিখিলে হি লগত কি খাটিব ইজ, আৰু এইটো এ হ'ব ষ্টুডেণ্ট। এইটোক এই ধৰণে পৰিৱৰ্তন কৰিবা। দ্বিতীয়টোলৈ যাওঁ আমি এতিয়া। দ্বিতীয়টো কি আছে চোৱা, হি ছেইজ আই এম এ ষ্টুডেণ্ট, আগতে দিছিলোঁ ল'ৰা, এতিয়া আছে কি ছোৱালী। চি ছেইজ আই এম এ ষ্টুডেণ্ট। এতিয়া কি ধৰণে এতিয়া পৰিৱৰ্তন কৰিম চোৱা। এতিয়া চি ছেইজে লিখিবা, আৰু ইয়াত এইটো কম্বাইনেশ্যন এটা ৱৰ্ড লাগিব, কম্বাইন ৱৰ্ডটো বা কনজাংশ্যনটো, এটা ডেট লিখিবা। কিয় ডেট লিখিবা চোৱা, এই বাক্যটো এছাৰ্টিভ চেণ্টেন্স হোৱাৰ কাৰণে আমি ইয়াত ডেট লিখিলোঁ। কেনেকৈ গম পাবা এছাৰ্টিভ চেণ্টেন্সটো, এই ৰিপৰ্টিং ভাৰ্বৰ প্ৰথম শব্দটো চাই ল'বা, আই আছে, ইয়াতো আই, অৰ্থাৎ কি নাউন বা প্ৰনাউন ইত্যাদিৰে যদি আৰম্ভ হয় তেন্তে এছাৰ্টিভ চেণ্টেন্স হ'ব। বাক্যটো তেতিয়া কি হৈ যাব, এছাৰ্টিভ চেণ্টেন্স হ'ব। তো এছাৰ্টিভ চেণ্টেন্স হোৱাৰ কাৰণে এতিয়া আমি কি লিখিম ইয়াত ডেট। চ' চি ছেইজ ডেট লিখিলা, আইটো কি হৈ গ'ল ছোৱালী আছিলে,
আগত ল'ৰা আছিল বুলি হি থকাৰ কাৰণে কি হৈ গ'ল আইটি হৈ গ'ল এতিয়া এই আইটি কি হৈ যাব সি সি লিখিলা এমটো কি হ'ব ইয়াত প্ৰেজেন্ট টেন্স আছে নহয় তো এমটো কি লিখিবা ইজে লিখিবা সি পিছত ইজে খাটে আৰু এ ষ্টুডেণ্টে লিখিবা এত কোনো পৰিৱৰ্তন নাই জুম আউট কৰি দিছোঁ এতিয়া আমি ইয়াৰ নেক্সট কোৱেশ্যনলৈ যাওঁ নেক্সট কোৱেশ্যনটো আছে চোৱা হি সেড আই এম এ ষ্টুডেণ্ট মই একে ধৰণে লিখি দিছোঁ যে কেৱল ইয়াত পৰিৱৰ্তন কি আছে তোমালোকে ভাবিবা এইটো কি একেটা সেম লিখা আছে কিন্তু ইয়াত পৰিৱৰ্তন চাব ইয়াত ল'ৰা আছিল ইয়াত ছোৱালী আছিল এতিয়া পৰিৱৰ্তন কি কৰি দিলোঁ সেজৰ ঠাইত এতিয়া মই লিখি দিলোঁ সেড পাষ্ট ফৰ্মত লিখি দিলোঁ মই আগত দেখাইছিল নহয় পাষ্ট ফৰ্মটো এইটো চোৱা সে প্ৰেজেণ্ট ফৰ্ম এইটো প্ৰেজেণ্টৰ পাষ্ট ফৰ্মটো হ'ল সেড তো এইটো হ'ল কি পাষ্ট ফৰ্ম এটা সেড আছে তো পাষ্ট টেন্স হ'লে তোমালোকে কি কৰিবা ৰিপৰ্টিং ভাৰ্বত পাষ্ট টেন্স ৰিপৰ্টিং স্পীচত প্ৰেজেণ্ট টেন্স ইয়াত পাষ্ট আছে ইয়াত প্ৰেজেণ্ট আছে তো ইয়াকো পাষ্টলৈ পৰিৱৰ্তন কৰি দিবা অৰ্থাৎ কি হিটো চোৱা হিটো হি লিখি ল'বা সেইটো ঠাইত সেইটো লিখিব পাৰা বা টোল্ডটো লিখিব পাৰা হ'ল নহয় আৰু ইয়াত কি লিখিবা এটা ডেট হি সেড ডেট কিয় ডেট লিখিবা এটা এছাৰ্টিভ সেন্টেন্স হোৱাৰ কাৰণে ডেট লিখিবা কনজাংচন হি সেড ডেট লিখিবা কমা কৰিছন আঁতৰাই দিবা ল'ৰা হোৱাৰ কাৰণে আইটো কি হৈ গ'ল হি এমটো চোৱা এমটোক আমি পাষ্ট ফৰ্ম ইয়াত আগত আছিলে প্ৰেজেণ্ট টেন্স আছিলে গতিকে এমটোক এমিজাৰ লিখিলোঁ বা এম লিখিব পাৰোঁ ইজ বা আৰ লিখিব পাৰোঁ কিন্তু পাষ্ট ফৰ্ম হোৱাৰ কাৰণে ইয়াক আমি এমক কি কৰিম পাষ্টলৈ যাম যেনে ধৰি লোৱা এই এমটো আছিল নহয় ইয়াত এইটো এম ইজ আৰু আৰ এইটো হেল্পিং ভাৰ্ব যেটো আছিল এমিজাৰ ইয়াক যদি পাষ্ট ফৰ্মলৈ নিওঁ তেন্তে এমিজাৰ পাষ্ট ফৰ্ম কি হ'ব বা পাষ্ট টেন্স হ'ব ৱাজ বা ওৱেৰ য'ত যি প্ৰয়োগ হ'ব তোমালোকে এইটো এমিজাৰক পাষ্টটো লিখিলে ৱাজ বা ওৱেৰ লিখি লোৱা যিকোনো এটা লৈ ল'বা তো ইয়াত এতিয়া কি লিখিম ইয়াত লিখিবা তোমালোকে আইটো লিখিলা হি এমটো কি হৈ যাব ৱাজ আগত লিখিছিলা সব প্ৰেজেণ্ট টেন্স থকাৰ কাৰণে ইজ এতিয়া পাষ্ট টেন্স থকাৰ কাৰণে ৰিপৰ্টিং ভাৰ্বটো এমটো হৈ গ'ল ৱাজ আৰু এ ষ্টুডেণ্টে থাকিব ইয়াত কোনো পৰিৱৰ্তন নাই এই ধৰণে তোমালোকে ইয়াক পৰিৱৰ্তন কৰিছ সব ৰিপৰ্টিং ভাৰ্বত পাষ্ট আছিলে ৰিপৰ্টিং স্পীচত প্ৰেজেণ্ট তো ইয়াকো পাষ্ট বনাই দিলা এফালে পাষ্ট থকাৰ কাৰণে ইয়াকো পাষ্ট বনাই দিলা এতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ সি সেড আই এম এ ষ্টুডেণ্ট এইটো ল'ৰা আছিল এইটো ছোৱালী তো ইয়াত এইটো খুব সম্ভৱ তোমালোকে কৰিব পাৰিবা কি হ'ব পাৰে কোৱাচোন এইটো হ'ল কি চি এইটো হ'ব সেড বা টোল্ড লিখিবা আৰু ইয়াত কনজাংচন ডেট লিখিবা এইটো ছোৱালী থকাৰ কাৰণে আইটো কি লিখিবা চি হ'ল নহয় আৰু পাষ্ট টেন্স আছিলে এইটো প্ৰেজেণ্ট টেন্স হয় তো এম ইজ আৰ বা এম হওক ইজ হওক আৰ হওক ইয়াক পাষ্ট কৰিলে এইটো পাষ্ট টেন্স থকাৰ কাৰণে ইয়াক কি লিখিবা ইয়াতো পাষ্ট চিৰ পিছত কি লিখি দিবা পাষ্ট ফৰ্ম কি ৱাজ চি ৱাজ আৰু এ ষ্টুডেণ্ট ইয়াত কোনো পৰিৱৰ্তন নহ'ব চোৱা কি কৰিলোঁ এফালে ৰিপৰ্টিং ভাৰ্বত পাষ্ট টেন্স থকাৰ কাৰণে ৰিপৰ্টিং স্পীচৰ যিটো ভাৰ্ব আছে হেল্পিং ভাৰ্ব তাক আমি পাষ্টলৈ পৰিৱৰ্তন কৰি দিলোঁ এতিয়া যে আমি 5 নম্বৰ কুৱেশ্যন 5 নম্বৰ কুৱেশ্যনটো চোৱা কি আছে ৰাম said to me I went to Guwahati last month এই বাক্যটো চোৱা মই কেৱল কোনটো টেন্সত আছে এইটো দেখাইছোঁ said to past tense ইফালে মেইন ভাৰ্ব যোৱা went to মেইন ভাৰ্ব নহয় এইটো past tense চোৱা ৰিপৰ্টিং ভাৰ্বৰ past tense ৰিপৰ্টিং স্পীচত past tense তো দুইফালে পাষ্ট হৈ গ'ল নহয় দুইফালে past tense হৈ গ'ল দুইফালে past tense হ'লে কি লিখিবা যদি দুইফালে past tense থাকে দুইফালে যদি past tense যদি থাকে তেন্তে কি কৰিবা past perfect লৈ পৰিৱৰ্তন কৰিবা past perfect এতে past perfect বুলি ক'লে নুবুজিব পাৰা past perfect মানে কি শব্দ আনিবা ইয়াত এটা হেড আনিবা হেড দুইফালে যদি past থাকে তেন্তে হেড আনিবা আৰু কেতিয়াবা হেডৰ লগত এটা বিনো আহি যায় কিন্তু ক'ত প্ৰয়োগ হ'ব মই দেখাম ইয়াত চোৱা ইয়াত past আছে ইয়াতো past নহয় এই said to past tense said আকৌ go went গান না এইটো went to past tense এটা ইয়াত কি লিখিবা এই ৰাম টু ৰাম লিখিবা said to me আৰু ইয়াত কেইজন আছে দুজন ৰাম said to me ৰামে মোক কৈছে যে এ কি কবা said to হন তুমি said to me লিখিব পাৰা বা told লিখিলে হ'ব told লিখিলা আকৌ to লিখিবা ৰাম said to me কি লিখিলা ৰাম told me এইটো ৰিপৰ্টিং ভাৰ্ব পৰিৱৰ্তন কৰিলা এই ধৰণে
তাৰপিছত ইয়াত কি লাগিব আই উইথ ইউ অৰ্থাৎ কি এছাৰ্টিভ সেন্টেন্স হোৱাৰ কাৰণে ইয়াত কনজাংচন লাগিব দ্যাট হল নহয় তাৰপিছত কি কৰিবা এই আইটো পৰিৱৰ্তন কৰিবা আইটো লৰা হয় এটা আইটো প্ৰথমজন ব্যক্তিয়ে কৈছে গতিকে কি লিখিবা হি আৰু went to past tense হোৱাৰ কাৰণে দুইফালে past tense হোৱাৰ কাৰণে এটা উপৰঞ্চি কি আনিব কৈছিলে পাৰফেক্ট টেন্স কৰিবলৈ had উপৰঞ্চি had লিখিবা he had I went to কি লিখিবা he had আৰু went to go went gone went to কি কৰা দিবা gone এটা চোৱা I went to কি লিখিলা he had gone কিয় had উপৰঞ্চি লিখিবলগীয়া ইয়াতে went ইয়াত কি হয় had নাই অর্থাৎ দুই ফালে পাস্ট ফর্ম যদি থাকে তেন্তে কি করিবা রিপোর্টিং ভার্ব স্পেশাল যদি পাস্ট থাকে তেন্তে পাস্ট পারফেক্ট করিবা অর্থাৎ কি হেড উপরঞ্চি লিখিবা আর ওয়েন্ট টু কি করিবা পার্টিসিপল ইয়াক পার্টিসিপল কৰি দিবা পারফেক্ট টেন্স থাকাৰ কাৰণে পার্টিসিপল কৰিবা আৰু টু গুৱাহাটী হ'ব কোনো ইয়াৰ পৰিৱৰ্তন নাই গুৱাহাটী আৰু তলত কি আছে লাষ্ট মান্থ ইয়াকো আমি হলনি কৰিব লাগে লাষ্ট মানে কি যোৱা মাহ কি কৰিবা দা previous previous month লিখিবা ইনডাইরেক্ট এই ধৰণে আকৌ এবাৰ দেখাইছো ইয়া চোৱা জুম আউট কৰি দিও Ram told me Ram said to me Ram told me লিখিলা কনজাংশন বা কম্বিনেশন ওয়ার্ড টু দ্যাট লিখিলা আই টু হৈ গল হি কাৰণ লৰা আছিল হি went to past tense থকাৰ কাৰণে কি কৰে এফালে past tense এফালে past দুইফালে past tense থকাৰ কাৰণে উপৰঞ্চি এটা হেড লিখিবা হল হেডৰ লগত go এটো went to গান বনাই দিবা go went গান তাৰছত টু গুৱাহাটী লিখিবা লাষ্ট মান্থ the previous month হৈ গল আৰু খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো প্ৰায় এটো পৰীক্ষাত আহি থাকে বা এটো জানি থব লাগে দুইফালে past form থাকিলে কি কৰিব লাগে হল তোমালোক মই এটো ইম্পৰ্টেন্ট দিছো এক ভালদৰে বাৰে বাৰে ৰিপিট কৰি চাই লবা আনটো আছে কি Sita said to me I was playing badminton. Sita said to me I was playing badminton. তো এটা said to past tense আছে আর এফালে সব past tense আগতে দুইটা আছে simple past এটা আসলে said এটা went অর্থাৎ কি simple past আছিল এতে কি হৈ গল সোয়া আগত মেইন ভার্ব টু past form আছিল এতে কি হেল্পিং ভার্ব টু past form আছে আর লগতে ing আছে তো কন্টিনিউয়াস টেন্স হৈ গল I was playing badminton মানে past continuous tense হৈ গল অর্থাৎ ইমান ডিটেইলস যাব নালাগে মই তোমাক চেঞ্জ কেনে কৰিব লাগে হেতু মাত্ৰ দেখাই আছো ট্ৰিকটো মাত্ৰ কৈ আছো সীতা টু সীতা লিখিবা সেই টু লিখিবা কি টোল লিখি দিয়া আৰু টু লিখাৰ প্ৰয়োজন নাই টু মি হৈ গল ইয়াত লিখিবা দ্যাট ইট অলৰেডি বুজি পালা চাগে তাৰছত কি কৰিবা এই আই টু হ'ব ছোৱালী থকাৰ কাৰণে সি was এই দুইফালে past form আছে গতিকে এক্সট্ৰা বা উপৰঞ্চি হেড লিখিবা মানে past perfect কৰি লাগিব হেড লিখিবা আৰু ইয়াত চাবা হেডৰ লগতে ing was playing মানে কি past continuous tense থকাৰ কাৰণে হেডৰ লগতে এটা দিব লাগিব been এই দুটা উপৰঞ্চি লিখিবা ing বা continuous tense থকাৰ কাৰণে had been লিখিবা আগৰ আছিল কেৱল হেড লিখিলা ing আছিল গিয়াত ing আছে অৰ্থাৎ continuous tense থকাৰ কাৰণে had been অৰ্থাৎ I was playing to কি লিখিবা she had been playing She had been playing. So I was playing to likhiba she had been playing. Are badminton likhi diya. Badminton. Tar pisot ase tumar. She said to me, ya to past form ase, ya to past form. Upor nisina kebol was to where hoy gol. Ya to pariba sage. She to she likhiba. Said to that told likhi diu. She told me that to that likhiba. আর উই টু কি লিখিবা সোয়া এই উই টু উই হলে পরিবর্তন কি হৈ যায় ইনডাইরেক্ট যেনে আই হলে হি বা সি হয় নহয় তো উই মানে আমি বুলি কৈছে তো কি ক'ব লাগিব হিহত ক'ব লাগিব উই টু কি লিখিবা দে ইনডাইরেক্ট উই টু কি লিখিবা এই উই টু সোয়া সি সেড টু মি টু সি টোল্ড মি হৈ গল দ্যাট লিখিলা উই টু লিখিবা কি দে টি এইচ ই ওয়াই দে উই টু পরিবর্তন কৰিলে দে মানে আমি টু কি হৈ গল হিহত আর ইয়াত দে পিছত কি লিখিবা এটা সো দুইফালে পাস্ট ফর্ম হোৱাৰ কাৰণে হেড এটা লিখিবা আর ing আছে নহয় গতিকে হেডৰ লগত এটা লাগিব কি been they had been যেনে I was playing আছিল নহয় এটি কি লিখি we were playing I was playing to লিখিলা কি she had been playing আর we were playing to they had been playing was থাকক were থাকক আর ing থাকিলে had been লাগিব আৰু ফুটবল টু ফুটবল লিখি দিয়া এই ধৰণ লিখিবা তাৰছত
ইয়াত তোমালোকে অলপ মন দিবা এই বাক্যটো হ'ল কি ইউনিভাৰ্চেল ট্ৰুথ অৰ্থাৎ কি চিৰসত্য ঘটনা থকা অৰ্থাৎ যিবোৰ বাক্য ধৰি লওক সদায় একে থাকে জুম কৰি দিছোঁ এইটো দ্য টিচাৰ ছেড মিল্ক ইজ হোৱাইট বুলি আছে নহয় মিল্ক ইজ হোৱাইটটো কি হয় গাখীৰ বগা অৰ্থাৎ গাখীৰ বগাটো এটি চিৰসত্য ঘটনা অৰ্থাৎ কি আগতে বগা আছিল এতিয়া আছে অৰ্থাৎ চিৰসত্য অৰ্থাৎ কি সদায় একে থাকে তো ইয়াৰ ক্ষেত্ৰত কি কৰিবা এনেকৈ চিৰসত্য ঘটনা যদি বাক্য থাকে তেন্তে তোমালোকে কি কৰিবা চিৰসত্য ঘটনা বাক্যত তোমালোকে ইয়াক কি লিখিবা দ্য টিচাৰ্ছ একে কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই ধৰি লওক ছেড টু ছেড লিখিবা বা টোল লিখিবা আৰু ডেট লিখি ইয়াত মিল্ক টু মিল্ক লিখিবা আৰু ইজ টু চিৰসত্য থকাৰ কাৰণে চিৰসত্য ঘটনা থকাৰ কাৰণে ছেড টু ইজৰ ঠাইত কি লিখিবা ইজে লিখিবা আৰু হোৱাইট টু হোৱাইটে লিখিবা হ'ল নহয় এইটো কোনো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই কাৰণ চিৰসত্য ঘটনা হয় মিল্ক ইজ হোৱাইট গ্ৰাছ ইজ গ্ৰীণ এনেধৰণৰ বাক্যত কি কৰিবা সদায় ছেম লিখি দিবা তাৰপিছত আৰু এটা লাষ্টৰটো আছে চোৱা দ্য টিচাৰ মই অলপ স্পীড লিখি দিছোঁ দ্য টিচাৰ ছেইড ডেট লিখিবা দ্য আৰ্থ ইজ ৰাউণ্ড মানে কি হয় পৃথিৱীখন ঘূৰণীয়া তো ইয়াত ছেম লিখি দিবা এইটো চিৰসত্য ঘটনা হয় দ্য আৰ্থ ইজ ৰাউণ্ড তো এইটো চিৰসত্য ঘটনা দুটা বাক্য ক'লোঁ আৰু যদি তোমালোকে এনেকৈ ধৰণৰ বাক্য যদি তোমালোক লাগে বা আৰু বুজিব লাগে মই মাত্ৰ এতিয়া কি এছাৰ্টিভ চেণ্টেন্সৰ মাত্ৰ প্ৰথমটো নেৰেশ্যন কেৱল এছাৰ্টিভ চেণ্টেন্সৰে থুলমূলকৈ ক'লোঁ তোমালোকে এই ভিডিঅ'টো যদি চাই ভাল লাগিছে আৰু মই বুজোৱাটো বুজি পাইছা বা বুজি যদিও নাই পোৱা তেন্তে কমেণ্ট কৰিবা আৰু যদি আৰু বুজিব লাগে তেন্তে তোমালোকে মোক কমেণ্ট কৰি লিখিবা তেতিয়া মই ভিডিঅ'টো বনাম তেতিয়া ধৰি লওক তোমালোকে ডিটেইলছ প্ৰথমৰ পৰা তোমালোকক মই ইয়াক ডিটেইলছ বুজাই দিম আৰু নেৰেশ্যন হওক ভইচ চেঞ্জ হওক আৰু বিভিন্ন ধৰণৰ যিবোৰ শিকিবলগীয়া আছে গোটেইখিনি মই ভিডিঅ' আপলোড কৰি তোমালোকক মই পঠিয়াই দিম আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা